বজাতে উঠিলো এতিয়া যি পেটত তামোলখনে কৈছে কাম এখনো নকৰা নহয় এইবোৰ মানে কাম কৰি কৰি কঁকাল বাঁকা হৈ গৈছেগৈ সোপা মই ক'ব লাগিব এই অমিতাভোগটো মই খাব লাগিব নেমু টেঙাখিনি শুকালো ৰ'দে নাপাহৰো এইকেইটা দি দিওঁগৈ Bao kurang ya, kabel kahab. Ma, oh ma. Wow, tu rati pua he, hari kasih pelai, sudah tulis balik kalau lasa. Kau gak gelar berjauh. Kali ratie আপোনাক কোৱা নাছিল জানো আজি আমাৰ গুটত গছ পুলি বিলাব বুলি গছ পুলি আনিবলৈ যাম আকৌ গুটৰ মানুহৰ লগত হেৰো তহঁতক আৰু কিমান গছ পুলি নিদিয়ে হে অলপ দিনৰ আগত আনি পেলাই হে ৰুইছিলি হে আনি দুনি নিদিলি গছৰ পুলি চিন চাবেই নাই সেইবোৰ আগৰবাৰৰ কথা বেলেগ আছিলে এতিয়া যদি গছ পুলি ৰু আকৌ 10,000 টকা দিব থৈ হেৰো 10,000 টকা হে দিলে নে ফটো হুপা মাৰি মাৰি দিছিলি নহয় হে দিলে সব মিছা এনেও নিদিয়ে আৰু মা শুনক আমি যে গছ পুলি এটা ৰুলে টকা 10,000 পাম 20,000 পাম হেতু ডাঙৰ কথা নহয় গছ পুলি ৰুলে পৰিবেশটো ধুনিয়া হয় লগতে ভাল অক্সিজেন পাও সেই কাৰণেহে আমি ৰুব লাগে আৰু ৰসুন ৰ তই কাপোৰজু কত পালি হে সদায় কবালে গলে যে হে নতুন কাপোৰবোৰ পিন্ধি যাও মোৰ লৰাটো পইচা গিটা শেষ কৰিছ দে পুনাকনে তাত কষ্ট কৰি মৰিছে তই ইয়াত ধুন মাৰিছ আপুনিনো কি সদায় কাপোৰৰ কথা কৈ থাকে এইজোৰ কাপোৰ কত যুগতে লোৱা আজিহে আপোনাৰ চকুত পৰিলে পিন্ধি পুৰণাই হল আৰু মা আপুনি যে তামোল খাই যতে ততে পিকাই এই অভ্যাসটো কিন্তু নগলাও উছৰ সুবুৰীয়া মানুহে দেখিলে মুখে লেতেৰা বুলি কব এই হুপা আপুনি কেলে ইয়াত পিখুপা পেলালে খালি তামোল হুপা খাই থাকিব যতে ততে পিকাব অকমান ইফালে পিকাব নোৱাৰে থ হেৰো মুহে তামোলৰ পিকৰ কথা কব নালাগে ৰাতিপুৱা হে 5টা বজাতে উঠি পেলাই হে তামোলখনহে খাইছো তামোলৰ দাগটো ধুই দিলে উঠি যাব কিন্তু তই যে হে ডেকালৰ লগত গা ঘেলাবলৈ যা হে তোৰ দাগটো কি হ'ব বুঢ়ী এজনী হৈ লাজ নালাগে মা আপোনাক কিন্তু মই আকৌ কৈছো কৰবালে যাবলৈ ওলালে মোক এনেকুৱা ধৰণৰ কথা কিছুমান নকব তেনেকুৱা চৰিত্ৰ মোৰ নহয় মই কামতহে যাওঁ ইনে মই অবাবত য'ত ঘূৰি নুফুৰো নহয় মই কোনো ডেকালৰ লগত গা ঘেলাবলৈ নাযাওঁ আপুনি খালি কৰবালে যাবলৈ সময়ত কিবা নহয় কিবা এটা কবই টেবুলতে ভাত বাঢ়ি থৈছো খাই লব মই যাওঁ দেই আহোতে অকনমান দেৰি হ'ব এই যে ইমান লাহ বিলাহ হৈছে পুনাকনৰ পইচাবোৰ চাগে ধ্বংস কৰিছে মোক কিবা এটা দিবলৈ তাই পইচা নোলায় দৰব এটা আনিবলৈ পইচা নোলায় তাই কি নাচাবা বিধে কাপোৰ ৰহ বাপেকে তাই আজি নাথাকোতে সব চাম ক'ত কি আছে আজি সব চাব লাগিব ক'ত কি আছে ইয়াত টেকেলি এটাও থৈছে পইচা থৈছে কিমান আছে গান টকা হাসি থৈ দিছে ব্লাউজ এখন আনি দিব নোৱাৰে কিবা এটা খুজিলে আনি দিব নোৱাৰে ৰহাজি মই কৰি আছো কম নহয় ভনীজনী ঘৰলে যোৱা কথা আছে কষ্টতে হ'ব খুজিলে নিদিয়ে নহয় মালভোগ কল লৈ থৈছিলে নহয় তাই থাকিলে দেখোন চুগাৰ আছে বুলি কল এটাও খাবলৈ নিদিয়ে নাথাকোতে ক'ত কি আছে খাই লওঁ বাপেকে পকি একেবাৰে ৰঙা হৈ আছে হেৰো
বহুৱাত হ'ব চাগে বহুত দিন কল খাবলৈ পোৱা নাই তামোল খোৱা মুখতো সোৱাদ পাইছো ডাঙৰ এটা ভাতটো বাঢ়ি থৈ গৈছে নহয় ভাতকেইটাও খাই লওঁগে যাওঁ তোৰ বনাই থৈছিলে নহয় আমাৰ আকৌ বোৱাৰীজনী এইবোৰ চব বনাই তাকো এখন খাই লওঁ এইবোৰ নাখাওঁ এতিয়া নহ'লে ভাত আকৌ খাব নোৱাৰিমি ইমান ধুনীয়া মাছৰ টেঙা বনাই থৈছে এই থাকক পিছতেই খাম যাওঁগে ভাতকেইটা বৰ তৃপ্তিৰে খালো দেই মাছৰ টেঙাকণ কিন্তু বৰ ধুনীয়া হৈছিলে তাই ইমান দেৰি অহা নাই বাৰু এইখন দেখিলে মোৰ ল'ৰাটোলেহে মনত পৰে হিৰো সি থকা হলে যে কিমান চলালে হয় এতিয়া ঘৰলৈ বা আহে কেতিয়া ঘৰ চলোৱাৰ কাৰণে ইমান দূৰত আছেগে খোজকাঢ়ি কাঢ়ি সকামলৈ যাব লাগে এখন এবাৰ মই শিকিহে ল'ব লাগিব এতিয়ালৈকে নাহিলে দেখিছানে অত বেলি কৈছে ক'ত বা গা ঘেলাই আছেগে গছ পুলি আনিবলৈ যাওঁ বুলি চাগে তাৰ লগত ক'ত গৈছে একো ঠিকনা নাই আহক আজি মই মতি গতি ভাল দেখা নাই পোনাকণক ফোন কৰি মই ক'বহে লাগিব নহ'লে আকৌ মোক দায়িত্ব দি থৈ গৈছে মইহে ফচিমগে পিছত আহিছে তাই আহক আজি আহিলি তোক মই অথনিয়ে আহিবলৈ কোৱা নাছিলো হা ইমান দেৰিকে আহিছ ক'ত বা গা ঘেলাই আছিলিগে কাৰ লগত মা আপুনি কেলে এনেকে কথাবোৰ কয় বাৰু তাত ইমান মানুহ লাইন পাতি পাতি লাইনত থাকি থাকি যেনে তেনে গছ পুলি দুটামান আনিছো অকমানতো দেৰি হ'বই মইতো আপোনাক যাওঁতে কৈ থৈ গৈছিলো মোৰ দেৰি হ'ব বুলি হে বাদ দে তোৰ মই চব বাহানা জনা আছে নহয় সেইবোৰ অলৈ যাওঁ তলৈ যাওঁ গোটলে যাওঁ মিটিঙলে যাওঁ সেই বুলি কৈ বা ক'ত কি কৰি ফুৰিছগে মইতো দেখা নাই তোক মই চিধা কৰিব লাগিব ৰ গছ পুলি আনি দেখাইছেগে ঘৰত জলকীয়া পুলি এটা ৰুব নোৱাৰ শাক এজোপা কৰিব নোৱাৰ হে একো এটা কৰিব নোৱাৰ ফুলজোপাত পানী অকণ দিব নোৱাৰ মানুহক দেখুৱাই আকৌ গছ পুলি আনিছেগে হ'ব দিয়ক এতিয়া আপোনাৰ এই কথা শুনি থকা ধৈৰ্য নাই মোৰ ভাগৰ লাগি আহিছে মই যাওঁ এইখিনিতে গছজোপা ৰুই পেলাই ফটো দুখনমানকে মাৰি লওঁ এইবোৰ নৰৈব নহয় দেখোন হে ভাগৰ লাগিছে বুলি কৈছিলি বাৰী চুকত আহি পেলাই কি কৰি আছ কাপোৰ কানি সলাবলৈ এৰি পেলাই ফটো দুখনমান মাৰিছো আকৌ এইবোৰ দিব লাগিব নহয় ফটো উঠে তাই হেৰ' চব জনা আছে সেই গছ পুলি ৰোৱা ফটো বুলি কৈ বা কাক ফটো দিবি তাৰ কি হিচাপ আছে আপোনাৰ পৰা যে শান্তিয়ে কিবা এটা কৰিবও নোৱাৰো যিটোকে কৰো সেইটোতে আহি পেলাই খালি টেপেক টেপেক মাতি থাকিব চব কথাতে খালি অকল সন্দেহ 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 মুখ হাতকেইটা ধুই আহিলো ইমান গৰম লাগিছে এখেতলে ফোন এটাকে কৰি লওঁ ডিউটিতে আছে নে ৰুমতে আছে জানো হেল্ল' কোৱা তুমি আহিলা নেকি আহিলোগে আজি জানানে ইমান মানুহ একদম লাইনত থাকি থাকি যেনে তেনে আৰু এতিয়া আহি পাইছোহিহে
এইবাৰ কাৰ লগত কথা পাতি আছে ৰাতি এডখৰলৈকে খালি মোবাইলত ফুচ ফুচ ফাচ ফাচ ফুচ ফুচ ফাচ ফাচ এই যাব কাহানি বা দেই বেছি দিন নাই আৰু এই যাব তুমি খোৱা বোৱা কৰিলা কৰিলোঁ শুনাচোন এই উৎপলৰ পৰা যে 1000 টকা এটা লৈছিলোঁ তুমি দি দিবা হা ঠিক আছে দিয়া তেতিয়াহ'লে তুমি তাক ফোন এটা কৰি দিয়া আহিলে মই দি পঠাম বাৰু ঠিক আছে দিয়া মই কৈ দিম ঠিক আছে কাৰ লগত কথা পাতি আছিলি ফুচ ফুচাই হে হ'ব দিয়া ৰাখিছোঁ ওলাই গৈছিলি হে আহি পেলাই কেতিয়া কথা পাতিব বোলে লগ দেখোন পায়ে আহিছ ৰাম আপোনাৰ লগত যে নোৱাৰিছো আৰু ইমান সন্দেহ কৰি থাকে বেলেগলে কথা পতা নাই আপোনাৰ লৰাইহে ফোন কৰিছিলে হয় নেকি পুনাকনৰ লগত পাতিছ যদি বাৰু ঠিকেই আছে এবাৰ সি ফোন কৰিলে দিবিচোন ফোনটো মোৰ তাৰ লগত কথা এটা পাতিবলৈ আছে হ'ব দিয়ক আকৌ ফোন কৰিলে আপোনাক দিম বাৰু ইমান সন্দেহ অকল সন্দেহ কৰি থাকে হ'ব দে থাক তই উৎপল আহিলে চাগে পাই পইচাটো দি লওঁগে উৎপল আহিলা বৌ আহা বহাহি দাদাই তোমাৰ কথা কৈছিলে মই বোলো ফোন এটাকে কৰি দিবা আহা এইটো লোৱা দাদাই তোমাক দিবলৈ কৈছিলে তুমি বেয়া নাপাবা আকৌ 2 দিনমান দেৰি হ'ল একো নাই বাৰু কিয় বেয়া পাম বাৰু আপোনাৰ হ'ব কেতিয়াবা আৰু যদি প্ৰয়োজন হয় মোক ক'ব মই আছো নহয় কিহৰ পইচা দিছ মোক কিবা এটা দিবলৈ পইচা নোলায় টেবলেট এটা আনিবলৈ পইচা নোলায় ক'বালে সেই খোজতালে যাওঁ বুলি ক'লে টকা 20টা দিব নোৱাৰ এতিয়া সেই ডেকা ল'ৰাটো দেখি যে পইচা উলিয়াই দিছ হাউতকে কিহৰ পইচা আহিব মা এই পইচাটো উৎপলক মই এনেই দিয়া নাই যোৱা মাহত পইচাৰ টনাটনি হওঁতে এখেতে উৎপলৰ পৰা ধাৰলৈ লৈছিলে অথনি যে সেই ফোনত কথা পাতি থকা দেখিছিলে তেওঁ হেতুকে কৈ আছিলে মোক বোলে পইচাটো উৎপলক দি দিবা সেইকাৰণেহে দিছো হয় আইতা উৎপল তুমি বহা মই তোমাৰ কাৰণে চাহ একাপকে বনাই আনোগে নাই বৌ এতিয়া চাহ নালাগে মোৰ মানে এফালে যাব লগা আছে দেৰি হৈ যাব আজি চাহ নাখাওঁ বেলেগ এদিন খাম ঠিক আছে তেনেহ'লে আৰু তই সেই যৌৱনৰ পুতেক নহয় জানো সেই যে বুৱাৰী কেছত ফচিছিলি যে হয় কিন্তু আইতা মইতো ফচা নাই মোৰ দাদাহে হেৰো ককায়েৰে ভায়েৰে বুলিনো কি কথা আছে একেখন ঘৰহে বৰকে আমাৰ ঘৰলৈ নাহিবি আমাৰ আকৌ মতা মানুহ নথকা ঘৰ বাপেক আছে থাকিলে কি হব বুঢ়া বোৱাৰীজনী অকলে থাকে বৰ মিলা মিছা মই আকৌ ভাল নাপাওঁ দেই বুৱাৰী লাভাৰো ওলাইছেহি আইতা আপুনি কি কথা কৈছে মই আকৌ তেনেকুৱা নহয় দেই মোক অভদ্ৰ বুলি ভাবিছে নেকি মই আৰু ইয়াত নাথাকো দেই যাওঁ যা তহঁতৰ নিচিনা হে ডেকা লাভো নাহিলেহে ভাল পাওঁ এনেই আমাৰ এই গোটেইখন ঘূৰি ফুৰে এইবাৰ আকৌ ঘৰতে মা আপুনি কিয় এনেকুৱা আপোনাৰ কাৰণে ঘৰখনলৈ কোনো মতা মানুহ এটা আহিব নোৱাৰে চবকে খালি সন্দেহ কৰিব খেদিব বৰ কিবা দেই আপুনি সঁচাকে তই মনে থাক বেছি কথা নকবি কোন কেনেকুৱা মই চব জনা আছে পুনাকনলে ফোন এটাকে কৰি লওঁ ৰ হেল্ল' পুনাকন তই ক'ত আছ তোৰ সময় নাই যদিও কথা এটা শুন দৰকাৰী কথা এটা কবলৈ ফোন কৰিছিলো এই অকনমান ঘৈণীয়ক চকু কাণ দিবি আজিকালি ঘৰত নাথাকে তলৌকে ঘূৰি ফুৰে ঘৰলে ডেকা লৰা লাইন পিছত কিন্তু কিবা এটা হলে মোক নকবি দেই যিমান পাও সিমান চাইছো আৰু কিবা এটা কবও নোৱাৰো গতিকে তই অকমান তাইক হেৰি কবি হ'ব দে তই ভাত পানী খালি নে হ'ব তই সময় পালে মোলে ফোন এটা কৰিবি দেই হ'ব দে দিব আজি তাইক ঠিকছে মোৰ কথা নুশুনে নহয় গিয়েকেহে চিধা কৰিব পাৰিব বজাৰ কেইটামানো কৰিব লগা হৈছিলে পইচাও কমি আছে কিমাননো আছে জানো মইতো উৎপলক 1000 টকাহে দিছিলো ইয়াত থকা আৰু 1000 টকাটো কি হল আমাৰ ঘৰলেতো তেনেকে কোনো নাহিও
মায়ে ললে নেকি বাৰু কেনেবাকে মা ও মা মা এফালে আহকচোন কি হল ন তেটো ফালি মৰিছ কি হল ক আপুনি মোৰ বেগৰ পৰা 1000 টকা এটা লৈছিলে নেকি তই মোক চুৰুনি বুলি ভাবিছ আমাৰ আকৌ হেবু স্বভাৱ নাই দেই আমি দুবেলা নেখাই থাকিম কিন্তু আমি চুৰ নকৰো মা আপোনাক মই চুৰ ধৰা নাই মানে মোৰ 1000 টকা এটা নাইকিয়া হৈছে সেইকাৰণেহে বোলো আপুনি লৈছিলে নেকি তইহে দিছিলি অথনি পইচা ভুলতে চাগে দুখিলা বেছিকে দিলি সে কিবা হল এতিয়া মাহটো চলিবলৈ দিগদাৰেই হ'ব ক'ত খৰচ কৰি ললো মনতো পৰা নাই মোৰ ক'ৰবাত থলো নেকি বাৰু সেটা ফোন কৰিছে হেল্ল' কোৱাচোন মানে এইবোৰ মই কি শুনিছোঁ তুমি বোলে আজিকালি ঘৰত নাথাকাই ঘূৰিয়ে ফুৰা আৰে এইবোৰ তুমি কি কৈছা তুমিতো জানাই মই অভাৱত ক'তো ওলাই নাযাওঁ নিজৰ কামত যাওঁ আৰু ক'ত যাওঁ কি কৰোঁ তোমাক দেখোন মই কৈয়ে থাকোঁ মায়ে ক'লে বোলে তুমি কিয় চব কথা বিশ্বাস কৰি ল'ব লাগে মা আপুনি কিয় এখেতৰ আগত মিছাকে মই অত যাওঁ ডেকা ল'ৰা আহে এই কথাবোৰ কিয় এনেই মিছাকে লগালে মইতো তেনেকুৱা কাম একো কৰা নাই লগামেই আৰু লগাম তই মোৰ কথা নুশুন নহয় তোক ঠিকছে দিব লাগে হেল্ল' তুমি এতিয়া নিজে শুনিলা নহয় মায়ে কেনেকে ক'লে গতিকে তুমি মাৰ কথা চব বিশ্বাস নকৰিবা মায়ে খালি অকল মোক সন্দেহ কৰাৰ বাহিৰে যেন একো কাম নাইয়ে তেখেতৰ আৰু শুনাচোন মোৰ মানে মোবাইলটো অকণমান বেয়া হৈছে এতিয়া ভাল কৰিবলৈ যাবও নোৱাৰো আকৌ যদি মই ভাল কৰিবলৈ ওলাই যাওঁ মায়ে নতুনকৈ কিবা এটা ৰচনা কৰি পেলাব নহ'লে যে তোমাৰ লগত কথাই পাতিব নোৱাৰিম কি কৰোঁ জানো একো ভাবিয়ে পোৱা নাই উৎপলক দিবাচোন সি ভাল কৰাই নিদিব অৱশ্যে উৎপলক ক'ব পাৰি কিন্তু মায়ে ইমান বেয়াকৈ ক'লে সি জানো আহিব ঠিক আছে বাৰু মই কৈ দিম উৎপলক আৰু সি মোৰ কথা নেপেলাই মোৰ ক'লে আহিব ঠিক আছে তেনেহ'লে তুমি তাক কৈ দিবা মই তাৰ হাততে মোবাইলটো দি পঠাম ঠিক আছে দিয়া ৰাখিছোঁ তুমি আকৌ এইবিলাক ভাবি নাথাকিবা এনেই মই ঠিকেই আছোঁ দিয়া হ'ব দিয়া কোনোফালে শান্তি নোহোৱা হৈছে এনেই কথাবোৰ লগাই কাজিয়া লগাবলৈ চেষ্টা কৰি থাকে হতৰ দিনৰ মূৰত সকাম এটা ওলাইছে খাই আহোঁগে বাই কঁকালটো ইমান বিষ সেইকাৰণে লাখুটিডালকে লৈ লৈছোঁ তাতে আকৌ যিহে কুকুৰৰ উৎপাত যাবই নোৱাৰি নহয় ৰাস্তাটোত মই আহিলোঁ দেই বোৱাৰী ভালকে থাকিবি একো যাতে খেলি মেলি নকৰ দেই দৰ্জা চৰ্জা মাৰি থবি উৎপল আহিলা বৌ আহিলো এয়া চোৱাচোন মোবাইলটো মানে কি হৈছে এই অফ হৈ যায় মানে ফোনটো কৰিব নোৱাৰো ফোনটো চাৰ্জ থাকিলেও অফ হৈ যায় কিবা বেয়া হৈছে জানো তুমি ভালকে দেখুৱাই আনিবাচোন দোকানত এইটো বাৰু ভাল হ'ব লাগে মই ভালকে দেখুৱাই আনিম বাৰু পৰি পেলাই মানে সেইখনো ভাগিলে হয় ঠিক আছে দিয়ক মই ভাল কৰি আনো নাই ঠিক আছে বাকী তোমালোকৰ ঘৰত খুৰীহঁতৰ ভাল বাকী আছে আৰু ভালেই মাৰ মানে গাটো সিমান এটা ভালো নহয় আৰু জানেই নহয় আজিকালি আৰু চুগাৰ প্ৰেচাৰ দুইটাই আছে সেইকাৰণে অকমান দিগদাৰ আৰু আজিকালি সকলোৰে এইবিলাক বেমাৰ থাকে আৰু তোমাৰ সেই ভতিজাজনী সিদিনা দেখিছিলো বৰ মৰম লগাজনী হৈছে ডাঙৰে হ'ল ন চাওঁতে ডাঙৰে হ'ল কোন আছে কাৰ লগত কথা পাতি আছা আমাৰ এইজনী মই নথকাত মানুহ আনি সোমোৱাই থৈছেহি কোন সেইটো তই আকৌ আহিলি তোক সেইদিনা মই খেদা নাছিলো আৰু বোৱাৰী ঘৰত কোনো নথকা সময়ত সেই ডেকা ল'ৰা আনি ভৰাই থৈছেহি আজি তুমি হাৰি যাব নোৱাৰা আজিহে ধৰা পৰিলা তুমি
আইও সি খাৰু পিন্ধিছে চাও আঙঠিও পিন্ধিছে হেৰ বোপাই মাৰ সেই জোনত দিয়া নেকলেছডালো পিন্ধি নল কেলে হে মনে মনে আহি পেলাই লোকৰ ঘৰত সোমাবলৈ আহিছ লাজ নালাগে এতিয়াই ওলা মোৰ ঘৰৰ পৰা ওলা বুলি কৈছো নহয় নহলে এইডালে পিঠি ফালি দিম ওলা মা আপুনি কি মানুহ বাৰু সদায় সদায় কিয় এনেকৈ কৈ থাকে সেইদিনাও আপুনি উৎপলক খেদিছে আৰু আজিও এনেকৈ কৈছে এখেতেহে ফোন কৰি পেলাই কৈ দিছিলে মোৰ মোবাইলটো বেয়া কাৰণে আমাৰ ঘৰলৈ আহিবলৈ হে আপুনি বৰ অভদ্ৰ মানুহ হে মই ইয়াত ৰিলিমে কৰিবলৈ অহা নাই নবৰ মোবাইলটো বেয়া হৈছে আৰু দাদাই ফোন কৰি কৈছে যে নবৰ মোবাইলটো তুমি ভাল কৰা অনাই দিবা আৰু সেই কাৰণেহে মই ইয়ালৈ আহিছো ইয়াত মই ৰিলিমে কৰিবলৈ অহা নাই বৰ বৰ কথা নকবি যা বুলি কৈছো যা ওলা হ'ব হ'ব যাও কাক বুঢ়ী বুলি কৈছ কাক বুঢ়ী বুলি কৈছ হে কাক বুঢ়ী বুলি কৈছ এডাল লাখুটিডাল লৈ আছো বুলি মই বুঢ়ী নহয় কুকুৰৰ ভয়তহে এডাল লৈছো পিঠি ফালি দিম তোক যাতে আৰু দ্বিতীয় দিন নেদেখো ইয়াত বুঢ়ী কবলৈ আহে মা আপোনাক আজি শেষবাৰৰ কাৰণে এটা কথা কওঁ কথাটো মানিব পাৰিলে আপোনাৰো ভাল আৰু মোৰো ভাল হ'ব শুনক আপুনি যে ঘৰলৈ কোনোবা আহিলে সন্দেহ কৰে মইতো বিনা কাৰণত ক'তো নাযাওঁ কিবা দৰকাৰ থাকিলেহে যাওঁ আৰু য'ত যাওঁ যি কৰোঁ আপোনালোকক কৈ থৈ যাওঁ তাৰ পাছতো যে আপুনি মোক সন্দেহ কৰিছে কৰিমেই সন্দেহ মই নথকা অৱস্থাত তই যে মানুহ আহিনি ভৰাই থৈছহি কেলে সন্দেহ নকৰিম কৰিমেই 10 তোমাত কৰিম আৰু আপুনি এটা কথা ভালকৈ জানি থওক মই এটা বেলেগ সংস্কাৰত ডাঙৰ হৈছো গতিকে মই কিছুমান ভুল কৰিব নোৱাৰো কাৰণ মা দেউতাই মোক সৰুৰ পৰা যিখিনি শিক্ষা দিছে সেইখিনি শিক্ষা লৈয়ে মই ডাঙৰ হৈছো আৰু শুনক আপোনাৰ লৰাইটো মোক বিয়া পাতি 2 মাহতে এৰি থৈ গুচি গৈছে আজিলৈকেতো তেওঁ অহা নাই আজি 1.5 বছৰ দিন মইতো একো ভুল কৰা নাই তেওঁ অবিহনেতো আপোনালোকক মই ভালদৰে চোৱাচিতা কৰি আছো তাৰ পাছতো কিয় মোক ইমান সন্দেহ কৰি থাকে এই সন্দেহবোৰ আঁতৰাওক এইবোৰ যিমানে সন্দেহ কৰিব সিমানে কাজিয়া আহিব ঘৰখনত অশান্তিৰ সৃষ্টি হ'ব গতিকে আপোনাক মই হাত জোৰ কৰি কৈছো আজিৰ পৰা ভালদৰে থাকক আপোনাৰ মোৰ প্ৰতি থকা মনত যিখিনি বেয়া ভাৱ আছে সকলোবিলাক আঁতৰাই পঠাওকচোন হয় দে আই মই তোক ভুল বুজি আছিলো পাই আজিকালিতো দিনকাল দেখিছই কি কি ঘটনা হৈ থাকে সেইকাৰণে মোৰ মনত অকমান সন্দেহ হৈছিলে বেয়া চেয়া নেপাবি দে আজিৰ পৰা এই সন্দেহ মই নকৰো হ'ব দিয়ক মা আপুনিও ইমান দুখীয়া ভাগৰে আহিছে যাওক কাপোৰ কানিকেইটা সলাই লওকগে ময়ো চাহ অকণ বনাই দিওঁ আৰু হেৰি নহয় কথা এটা শুনচোন সেইদিনা যে তোৰ পইচা 1000 হেৰাইছিলে মই মানে নিছিলো